তো ইতিমধ্যে আপোনালোকে জানে যে সন্মুখত এটা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে। খুব সোনকালে সেই নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেই অধিসূচনা জাৰি হ'বলৈ আৰু হাতত বৰ বেছি সময় নাই। এনেকুৱা এটা পৰিস্থিতি আপোনালোকে দেখিছে নিশ্চয়, সকলো ৰাজনৈতিক দলে ইতিমধ্যে তৎপৰ হৈ উঠিছে তেওঁলোকে নিজৰ নিজৰ কাৰ্যসূচী লৈ। এই প্ৰেক্ষাপটত আমি কি দেখিবলৈ পাইছোঁ, ভাৰতীয় জনতা পাৰ্টীৰ যিসকল কাৰ্যকৰ্তা সকলোৱে ইতিমধ্যে তেওঁলোকে নিজ নিজ বুথ শক্তিশালী কৰাৰ কাৰণে বা ৰাইজৰ মাজত ভাৰতীয় জনতা পাৰ্টীৰ যি আদৰ্শ, যি ৰাজনীতি, তাক ব্যাপকভাৱে প্ৰচাৰত নামি উন্নয়নৰ শ্লোগান হাতত লৈ লগত লৈ ইতিমধ্যে কামত নামিছে। যিটো সময়ত ভাৰতীয় জনতা পাৰ্টীয়ে এটাৰ পিছত এটাকৈ যোৱা কেইবাটাও নিৰ্বাচনত সাংঘাতিক ধৰণে বিজয় অৰ্জন কৰি আহিছে, অৰ্থাৎ অসমবাসী ৰাইজৰ আশীৰ্বাদ আৰু শুভেচ্ছা পাই আহিছে, ঠিক তেনেকুৱা এটা মুহূৰ্তত এই সন্মুখৰ যিটো নিৰ্বাচন আছে তাতো আমি দেখিবলৈ পাইছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণে উন্নয়নৰ বন্যা আজি এইখন অসমত বৈছে। তো ইতিমধ্যে আপোনালোকে জানে যে সেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতেই অসমৰ কি উদ্যোগিক বিকাশৰ কথাই কওক, কি শৈক্ষিক দিশত বিকাশৰ কথাই কওক, কি মানে অৰ্থনৈতিক বিকাশৰ লগতে স্বাস্থ্যৰ পৰা আৰম্ভ কৰি সকলো দিশতে আচলতে আজি এক মানে উন্নত ৰাজ্যসমূহৰ অন্যতম এখন ৰাজ্য হ'বলৈ অসম আজি আগবাঢ়ি গৈ আছে। ঠিক তেনেধৰণৰ এটা পৰিৱেশ পৰিস্থিতিৰ মাজত অনুষ্ঠিত হ'ব লগা এই নিৰ্বাচনত আমি দেখিবলৈ পাইছোঁ যে বিৰোধী পক্ষ সম্পূৰ্ণৰূপে হতাশগ্ৰস্ত হৈছে আৰু সেই হতাশগ্ৰস্ত হৈ গৌৰৱ গগৈকে ধৰি অখিল গগৈৰ পৰা আৰম্ভ কৰি সকলোৱেই আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ব্যক্তিগত হিচাপে তেওঁলোকৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ভাৰতীয় জনতা পাৰ্টীৰ উন্নয়নৰ সন্মুখত যিহেতুকে তেওঁলোক আজি টিকিব পৰা নাই, সেইকাৰণে তেওঁলোক ইতিমধ্যে হতাশগ্ৰস্ত হৈ তেওঁলোকে আবোল তাবোল বকা আৰম্ভ কৰিছে। ইতিমধ্যে তেওঁলোকে এটা নেৰেটিভ তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছে, অপচেষ্টা যিটো আমি বিহাৰৰ ক্ষেত্ৰত দেখিলোঁ, যিটো আমি আপোনাৰ কি কয় মহাৰাষ্ট্ৰৰ ক্ষেত্ৰত আমি দেখিলোঁ। এটাৰ পিছত এটাকৈ নিৰ্বাচনত তেওঁলোক পৰাস্ত হ'ল। বিহাৰ নিৰ্বাচনত যি ধৰণে তেওঁলোকে মুখ থেকেচা খালে বা যি ধৰণৰ শোচনীয় পৰাজয় হ'ল, একেই ধৰণৰ মহাৰাষ্ট্ৰ আমি মিউনিচিপেলিটি নিৰ্বাচনৰ ক্ষেত্ৰত দেখিলোঁ তেওঁলোক মানে অভাৱনীয়ভাৱে তাতে পৰাজয় বৰণ কৰিছে। আৰু এই পৰাজয় বৰণটো যে তেওঁলোকে জানি কৰিছে, এইটো তেওঁলোকে পূৰ্বতেই অনুমান কৰিছে। তেওঁলোকে মহাৰাষ্ট্ৰতো অনুমান কৰিছিল যে তাত তেওঁলোক বিজয় হ'ব নোৱাৰে। ঠিক একেটা সময়তে তেওঁলোকে বিহাৰত অনুভৱ কৰিছিল যে ইয়াত তেওঁলোক বিজয় হ'ব নোৱাৰে, অৰ্থাৎ ৰাইজৰ জনাদেশ ভাৰতীয় জনতা পাৰ্টী বা NDAৰ পক্ষতেই থাকিব, ইয়াত জনাদেশ কংগ্ৰেছৰ পক্ষত নাথাকে। সেই কথাটো তেওঁলোকে পূৰ্বতে অনুমান কৰিয়েই তেওঁলোকে এনেধৰণৰ এটা নেৰেটিভ সৃষ্টি কৰাৰ কাৰণে এনেধৰণৰ এটা আন্দোলন তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছিল, যিটো তেওঁলোকে ভোট চুৰি বুলি ক'ব বিচাৰিছিল, যে ভোট চুৰি কৰিহে তাতে ভাৰতীয় জনতা পাৰ্টী জিকিবলৈ গৈ আছে বুলি আৰম্ভণিতে তেওঁলোকে এটা প্ৰচাৰ চলাইছিল। কিন্তু পৰৱৰ্তী সময়ত আমি কি দেখিলোঁ যে তাতে ভাৰতীয় জনতা পাৰ্টী বিজয় হ'ল। আৰু সেই সময়তে আমি কৈছিলোঁৱেই, নিৰ্বাচনৰ সময়ত আমি কৈছিলোঁ যে ইয়াতে কংগ্ৰেছ কোনো কাৰণতে জিকিব নোৱাৰে, আৰু যিহেতুকে তেওঁলোক হৰাটো নিশ্চিত, সেইটো কাৰণত তেওঁলোকে এটা লেচু বিচাৰিছে, এটা চেলু বিচাৰিছে, এটা বাহানা তেওঁলোকে তৈয়াৰ কৰিব বিচাৰিছে যে আমি আচলতে ভোট চুৰি হোৱাৰ কাৰণেহে ইয়াতে হাৰিলোঁ। তেওঁলোকে য'তেই যি ৰাজ্যত যেতিয়া নিৰ্বাচন হাৰে তেতিয়াই কেতিয়াবা EVMক দোষ দিব, বেলট পেপাৰ থাকিলে বেলট পেপাৰ ৰেগিং হৈছে বুলি ক'ব। ঠিক একেটা সময়তে তেওঁলোকে সেই ধৰণে হয় বেলট পেপাৰ নহয় EVMক দোষ দি তেওঁলোকে আচলতে নিৰ্বাচনৰ হাৰাৰ এটা যুক্তিযুক্ততা দিবলৈ চেষ্টা কৰে, অৰ্থাৎ এটা লেচু তেওঁলোকে বিচাৰে। কিন্তু প্ৰকৃতাৰ্থত জনগণে তেওঁলোকৰ পক্ষত নাই। এইকাৰণে আমি অসমৰ ক্ষেত্ৰতে আমি জানো যে 15 বছৰে তেওঁলোকৰ যি ভ্ৰষ্টাচাৰ, যি দুৰ্নীতি, অসমবাসী ৰাইজে জানে অসমখনক কোন দিশত ক'লৈ তেওঁলোকে লৈ গুচি গৈছিল, আৰু সেইটো কাৰণে অসমবাসী ৰাইজে এটা আমূল পৰিৱৰ্তন ইয়াতে সংগঠিত কৰিছিল ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত। সেই 15 বছৰ ৰাজত্বৰ পিছত তেওঁলোকৰ যিটো পৰিৱৰ্তন আহিল, আৰু তাৰ পৰৱৰ্তী সময়ত অসমৰ যদি উন্নয়ন আপোনালোকে চাই, প্ৰায় 70 বছৰ ভাৰতৰ স্বাধীনতাৰ 70 বছৰৰ মেক্সিমাম টাইম কমেও প্ৰায় 60 বছৰ কাল ৰাজত্ব কৰিছিল কংগ্ৰেছ দলে। আৰু সেই ৰাজত্বৰ কালত উন্নয়ন যদি অসমৰ ছবিখন চাই, কি পয়া লগা এটা অৱস্থা আছিল, এটাৰ পিছত এটাকৈ ইণ্ডাষ্ট্ৰি তাতে বন্ধ হ'বলৈ গৈ আছিল। সেয়া অশোক পেপাৰ মিলৰ কথাই কওক, সেয়া চাইকেল ফেক্টৰীৰ কথাই কওক, সেয়া আপুনি মানে এটাৰ পিছত এটাকৈ ইণ্ডাষ্ট্ৰিবিলাকক আমি বন্ধ হোৱাহে দেখিছিলোঁ। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসমখনত আজি আমি দেখিছোঁ এটাৰ পিছত এটাকৈ উন্নয়নৰ বন্যা বৈ আছে। আজি ছেমি কণ্ডাক্টৰৰ কথা আপোনালোকে জানে, জাগিৰোডত য'ত 27,000 কোটি টকা খৰচা কৰি যিটো ইণ্ডাষ্ট্ৰি তালৈ অনা হৈছে, যিটোত প্ৰিয়ম খৰ্গে
কৈছিল যে তাতে কিয় ছেমিকণ্ডাক্টৰ যাব লাগে, অৰ্থাৎ আপোনালোকে সেই কাহিনী সকলোৱে জানে। অৰ্থাৎ কংগ্ৰেছৰ বিৰোধিতা আছিল অসমৰ উন্নয়নৰ কাৰণে, সেই কথা স্পষ্ট হৈছিল যেতিয়া প্ৰিয়ংক খৰ্গে সেইধৰণে কৈছিল যে অসমত কি টেলেণ্ট আছে, কিন্তু ইয়াতে আমি গৌৰৱ গগৈক তাক প্ৰতিবাদ কৰা আমি দেখিবলৈ নাপালোঁ। ঠিক একেই ধৰণে আজিৰ তাৰিখত অসমক তেওঁলোকে এখন ম্যালেণ্ড তৈয়াৰ কৰাৰ কাৰণে ইতিমধ্যে কংগ্ৰেছৰ ঔৰসত জন্মগ্ৰহণ কৰা এই যি আমছুৰ প্ৰেচিডেণ্ট সিদিনা তেওঁ যি ধৰণে ম্যালেণ্ড তৈয়াৰ কৰাৰ কাৰণে তেওঁলোকে ক'লে শিৱসাগৰত তেওঁলোকে ধুবুৰী বনাব, তিনিচুকীয়াক তেওঁলোকে ধুবুৰী বনাব, তেওঁলোকৰ সন্মুখতে সেই বক্তব্য উত্থাপিত কৰিছিল, কিন্তু তাতে গৌৰৱ গগৈ কেতিয়াও আপত্তি কৰা নাছিল। আজি সেই ম্যালেণ্ডৰ তৈয়াৰ কৰাৰ কাৰণে আন্দোলনত 860গৰাকী শ্বহীদক শ্বহীদী কৰি তেওঁলোকে ৰাজপাটত য'ত ক্ষমতাত অধিষ্ঠিত হৈছিল, তাৰপিছত তেওঁলোকে আজি পুনৰবাৰ মিয়াৰ লগত হাত মিলাই অৰ্থাৎ ম্যাদ তুষ্টিকৰণৰ জৰিয়তে এই নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ কাৰণে আমি দেখিবলৈ পাইছোঁ তেওঁলোকৰ দলৰ পৰাই তেওঁলোকৰ মুখপাত্ৰই উত্থাপন কৰিছে যে 48খন আসন মিয়াৰ কাৰণে সংৰক্ষণ কৰিব লাগে, আৰু সেইটোত এতিয়ালৈকে আমি প্ৰতিবাদ কৰা গৌৰৱ গগৈক আমি দেখা নাই, সেইটোত দেৱব্ৰত শইকীয়াকো আমি দেখা নাই, সেই কথালৈ কোনেও আপত্তি এতিয়ালৈকে কৰা নাই। অৰ্থাৎ এইখন অসমত যদি 48টা আসন মুছলমানৰ কাৰণে সংৰক্ষণ কৰে, যিটো দাবীক য'ত কংগ্ৰেছে সমৰ্থন কৰে, সেই দাবীক ভাৰতীয় জনতা পাৰ্টীয়ে কোনো কাৰণতে মানি ল'ব নোৱাৰে। গতিকে আজিৰ তাৰিখত তেওঁ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ আৰু বিকল্প তেওঁলোকৰ একো ৰাস্তা নাই। তেওঁলোক যে হাৰিব সেই কথাটো এতিয়াই তেওঁলোকে নিশ্চিত হৈছে, আৰু সেই নিশ্চিত হোৱাৰ কাৰণেই তেওঁলোকে ইতিমধ্যে সেই একেই ধৰণে বিহাৰৰ নিচিনাকৈ এটা বাহনা ইয়াতে উলিয়াব বিচাৰিছে যে ইয়াতো ভোট চুৰিৰ কাৰণে কংগ্ৰেছে এনেধৰণে বিজেপিয়ে অমুকৰ নাম কাটিছে, তমুকৰ নাম কাটিছে, তমুকৰ নাম কাটিছে। কিন্তু আপোনালোকে জানে যে অসমত এটা দীৰ্ঘদিনীয়া সমস্যা আছে, সেইটো হৈছে বিদেশী নাগৰিকৰ সমস্যা, যিটো সমস্যা 40 বছৰে চুক্তি কৰাৰ পিছত কংগ্ৰেছ ক্ষমতাত থাকিও তেওঁলোকে সেই চুক্তিখন কাৰ্যকৰী নকৰে, অৰ্থাৎ বিদেশী নাগৰিকৰ সমস্যা সমাধানৰ কাৰণে কোনো তেওঁলোকে প্ৰচেষ্টা নল'লে। বৰঞ্চ তাৰ বিপৰীতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি পুছবেক পলিচিৰ জৰিয়তে বিদেশী বহিষ্কৰণৰ পৰা আৰম্ভ কৰি অৰ্থাৎ বিদেশী মুক্ত এখন ৰাজ্য বনোৱাৰ কাৰণে যি প্ৰচেষ্টাসমূহ হাতত ইতিমধ্যে লৈছে,